প্ৰতি বছৰেই আহাৰ মাহৰ 7 দিনত হাত লাগে, অৰ্থাৎ অম্বুবাচী পালিত হয়। এই অম্বুবাচীৰ সময়খিনিত আমি কিছু বিশেষ নিয়ম পালন কৰা উচিত। অসমৰ কামাখ্যা ধামত মাৰ মন্দিৰ, কামাখ্যা মন্দিৰ দুৱাৰ বন্ধ হয়। মন্দিৰৰ দুৱাৰ বন্ধ হ'ব এইবাৰ 22 জুনৰ পৰা 25 জুন আহাৰ মাহৰ 10 তাৰিখলৈকে বুধবাৰ পৰিব। সেইদিনাখন ৰাতি 3:11 মাৰ দুৱাৰ বন্ধ থাকিব। তাৰপিছত মাৰ দুৱাৰ খোলা হ'ব। কিন্তু আমি পূজা পাৰ্বণ কৰিব পাৰিম আহাৰ মাহৰ 11 তাৰিখৰ পৰা। সেইদিনাখন আমি যেতিয়া মাৰ অম্বুবাচী যেতিয়া লাগে, এই সময়ছোৱাত আমি মাৰ যিকোনো ফটো, ঘৰত যদি ফটো থাকে বা মাতৃ মন্দিৰ ৰঙা কাপোৰেৰে ঢাকি দিয়া হয়, ঘৰতো যদি মাৰ ফটো থাকে, যিকোনো দুৰ্গা দেৱী হওক, লক্ষী দেৱী হওক, কালী মাতা হওক, কামাখ্যা মাতা হওক, তেওঁলোকৰ ফটো আমি ৰঙা কাপোৰেৰে ঢাকি দিব লাগে। আৰু যি কামাখ্যাৰ অম্বুবাচী নিবৃত্ত হ'ব, সেই দিনাখন আমি মাৰ ৰঙা কাপোৰ গুচাই সেই ৰঙা কাপোৰখিনি আমি ভালদৰে সংৰক্ষণ কৰিব লাগে। আৰু মাৰ ফটো যি আছিলে, সেই ফটো মাক গা ধুৱাই বা আপুনি অকণমান মচি পেলাই মাৰ পূজা আৰম্ভ কৰিব পাৰিব। এই সময়ছোৱাত আমি নিয়ম পালন কৰিব লাগে। নিয়মখিনি হৈছে মাটি খন্দা, গছ ৰোৱা, হাল বোৱা, তেনেধৰণৰ যি মাটি খনন কাৰ্য, সেয়া বৰ্জন কৰিব লাগে। আমি যিকোনো শুভ কাৰ্য নিষিদ্ধ এই সময়ছোৱাত। আমাৰ এই সময়ছোৱাত আমি কেৱল গুৰু পূজা কৰিব পাৰোঁ। মন্দিৰত আমি প্ৰৱেশ কৰিব নোৱাৰোঁ। মন্দিৰৰ প্ৰৱেশ নিষেধ থাকে। সেয়েহে আমি এই সময়ছোৱাত কেৱল গুৰু পূজা কৰিব পাৰোঁ আৰু কোনো ধৰণৰ মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰোঁ। একেবাৰেই মন্ত্ৰ উচ্চাৰণ নকৰাকৈ পূজা কৰিব লাগে। আৰু আমি ঘৰত সদায় ধূপ চাকি দিয়াটো উচিত। ধূপ চাকি আমি দিব পাৰিম, কিন্তু সময়ছোৱাত কোনো ধৰণৰ মন্ত্ৰ উচ্চাৰণ নকৰিব। এই সময়ছোৱাত এৱা গাখীৰ খাব লাগে। এৱা গাখীৰ যদি আমি এই সময়ছোৱাত খাওঁ, তেনেহ'লে সৰ্প বিসু নোহোৱা হয়। সেয়েহে এই সময়ছোৱাত এৱা গাখীৰ পান কৰিব লাগে। ধন্যবাদ।